হেল্ল' বন্ধুসকল, মই ডক্টৰ গোলাম। এতিয়া মই আছোঁ নেপেড গ্ৰুপ অফ ইনষ্টিটিউট গুৱাহাটীত আৰু মই আছোঁ ডাইৰেক্টৰ মেমৰ ওচৰত। মেম, আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মই মিছেছ মনিকা বুঢ়াগোহাঁই, সঞ্চালিকা নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যন। নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ হৈ আপোনালোকক মই সাদৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যন আমি আৰম্ভ কৰিছিলোঁ 2010ৰ পৰা আৰু এই নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ আণ্ডাৰত আমি নাৰ্ছিং ইনষ্টিটিউট হিচাপে পূৰ্বোত্তৰ ইনষ্টিটিউট অফ নাৰ্ছিং, য'ত নেকি আমি GNM, ANMৰ শিক্ষা প্ৰদান কৰোঁ আৰু লগতে আমি ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড মেনেজমেণ্ট টেকন'লজি নামেৰে যি অনুষ্ঠান আছে সেয়া আমি পেৰামেডিকেল শিক্ষা প্ৰদান কৰোঁ। তাত আমি DMLT, BMLT শিক্ষা দিওঁ আৰু লগতে আমি নেপেজ কলেজ অফ ফাৰ্মাচিউটিকেল ছায়েন্স, যি নেকি আমি নেপেজৰ ফাৰ্মাচী শিক্ষা প্ৰদান কৰোঁ, য'ত D.Pharm কোৰ্চ আমাৰ ইয়াৰ পৰা প্ৰদান কৰা হয়। আমি নেপেজ কলেজ অফ ফাৰ্মাচিউটিকেল ছায়েন্স আৰম্ভ কৰিছিলোঁ 2020ৰ পৰা। ইয়াত আমাৰ ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ অধীনত হয় আৰু লগতে এফিলিয়েটেড টু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ। আৰু যিখন আমাৰ পূৰ্বোত্তৰ ইনষ্টিটিউট অফ নাৰ্ছিং আছে সেয়া ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনিশ্যন আছে আৰু লগতে আছাম নাৰ্ছেছ মিডৱাইফাৰী যি হেল্থ ভিজিটৰ কাউন্সিল আছে তাৰো অধীনত আৰু অসম গভৰ্ণমেণ্টৰ আমাৰ পাৰ্মিশ্যন আছে। আৰু লগতে ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড মেনেজমেণ্ট টেকন'লজি, সেইখন আমাৰ এফিলিয়েটেড হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ। এই সকলোবোৰ আমি স্বাস্থ্য খণ্ডৰ লগত জড়িত শিক্ষা প্ৰদান কৰোঁ। ইয়াত এই শিক্ষাৰ মূল মন্ত্ৰই হৈছে যে আমি অকল কিতাপৰ শিক্ষাৰ লগত জড়িত ৰাখিয়েই ছাত্ৰ ছাত্ৰীবিলাকক সীমাবদ্ধ নাৰাখি বিভিন্ন ধৰণৰ স্কিল আমি তেওঁলোকলৈ প্ৰদান কৰোঁ। আমাৰ শিক্ষানুষ্ঠানৰ ফালৰ পৰা যিসমূহ আমি তেওঁলোকক প্ৰেক্টিকেল শিক্ষা প্ৰদান কৰোঁ, বিভিন্ন আমাৰ গভৰ্ণমেণ্ট হস্পিটেল যেনে অসমৰ গুৱাহাটী মেডিকেল কলেজলৈ পঠাওঁ আৰু আমাৰ বিভিন্ন ধৰণৰ যি CSC, PHC এইবিলাক আমাৰ ৰাণী, মিৰ্জা সকলোতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেক্টিকেল শিক্ষা গ্ৰহণ কৰিবলৈ পঠাওঁ। নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনত আমি ছাত্ৰ ছাত্ৰীক অকল কিতাপৰ শিক্ষাই নহয়, তেওঁলোকক আমি বিভিন্ন স্কিলৰ ট্ৰেইনিং দিবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু আমাৰ গাঁও অঞ্চলৰ পৰা বেছিভাগ ছাত্ৰ ছাত্ৰী ইয়াত আহি শিক্ষা গ্ৰহণ কৰে, তো তেওঁলোকৰ কিছুমান যি অসুবিধা থাকে, কমিউনিকেশ্যন স্কিল তেওঁলোকক আমি গুৰুত্ব দিওঁ, যাতে কমিউনিকেশ্যন স্কিলত তেওঁলোকৰ ইংলিছটোত তেওঁলোকক আমি ডেভেলপ কৰিব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ শিক্ষা আমাৰ ইয়াৰ পৰা কৰি যোৱাৰ পাছত যাতে ইণ্টাৰভিউবিলাকত তেওঁলোকে ভাল ধৰণে ইণ্টাৰভিউ ফেচ কৰিব পাৰে, সেয়াও শিক্ষা আমি প্ৰদান কৰোঁ। যিহেতু এতিয়া অসম গভৰ্ণমেণ্টৰ পৰা আমি যিবোৰ এণ্ট্ৰেঞ্চৰ ব্যৱস্থা কৰিছে, যেনে ফাৰ্মাচীৰ কাৰণে বা নাৰ্ছিঙৰ কাৰণে বা পেৰামেডিকেল কোৰ্চৰ কাৰণে CEE বুলি যিটো এক্সাম তেওঁলোকে এণ্ট্ৰেঞ্চ পাতিছে, তো তাৰ কাৰণেও আমি ব্যৱস্থা কৰিছোঁ যাতে অনলাইন তেওঁলোকক এটা ট্ৰেইনিং আমি ইয়াৰ পৰা দিব পাৰোঁ, যাতে তেওঁলোকে এটলিষ্ট আমাৰ কাট অফ মাৰ্কছটো পাই আমাৰ অৰ্গেনাইজেশ্যনত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। আৰু এই নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনে বিভিন্ন ধৰণৰ ছেমিনাৰ কণ্ডাক্ট কৰে আৰু আমি লগতে কিছুমান অনুষ্ঠান আমি পাতোঁ, য'ত নেকি তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰিব পাৰোঁ। খেলা ধূলাৰ লগতে তেওঁলোকৰ কিছুমান যেনে ধৰক আপোনাৰ ডিবেট কম্পিটিশ্যন থাকে, তেওঁলোকৰ নাচ গানৰ কম্পিটিশ্যন থাকে। এইসমূহ আমি চিনাপচিয়া নামেৰে এটা বছৰেকীয়া প্ৰগ্ৰেম কৰোঁ। তাত আমি সকলো ছাত্ৰ ছাত্ৰীকে অংশগ্ৰহণ কৰাই তেওঁলোকৰ আমি খেলা ধূলাৰ পৰা আদি কৰি সকলো প্ৰতিভা উন্নতৰ কাৰণে চেষ্টা কৰোঁ। সদৌ শেষত মই মিছেছ মল্লিকা বুঢ়াগোহাঁই নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যন হৈ সকলো অভিভাৱকলৈ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীবিলাকক আমাক ইয়াতে বিশ্বাসেৰে দিয়ক আৰু আমি তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰিব পাৰোঁ আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ উপৰিও যাতে আমি সমাজখনৰ উন্নতি কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। থেংক ইউ মেম। ষ্টুডেণ্টছ, আপোনালোকে যদি নেপেড গ্ৰুপ অফ ইনষ্টিটিউটত এডমিশ্যন ল'ব বিচাৰে তেন্তে আমালৈ যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগ নম্বৰ হ'ল +91 9287 988 633। আজিলৈ ধন্যবাদ জনাইছোঁ।